আজি আমি প্ৰস্তুত কৰি অনা প্ৰকল্পটিৰ শিৰোনাম হৈছে চৰকাৰৰ দ্বাৰা নিৰ্মিত গৃহ অৰ্থাৎ গভৰ্ণমেণ্ট কন্ট্ৰল স্কুল গৃহ। আমি বিদ্যালয়ত দেখিব পাইছোঁ যে বহুতো বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ সময়ত বহুতো ছাত্ৰ ছাত্ৰী স্কুলৰ বাহিৰত ৰখি থাকে আৰু সেই দৃশ্য দেখিবলৈ অতিকৈ অবাঞ্ছনীয় হৈ পৰে। আৰু সেয়েহে আমি ভাবিলোঁ যে এই প্ৰকল্পটি কৰিবলৈ কেনেদৰে আমি এই প্ৰকল্পটি এই সমাধানসমূহ কৰিব পাৰি সমস্যাটো। সেয়ে আমি ভাবিলোঁ যে এই বিদ্যালয়সমূহত এখন গেটৰ ব্যৱস্থা কৰা যায়, যিখন গেট নিয়ন্ত্ৰিত হ'ব। আৰু এই গেটখন প্ৰাৰ্থনা সভাৰ আৰম্ভ হোৱাৰ 10 মিনিটৰ আগত এটা চাইন বাজিব আৰু এই চাইনটো বজাৰ চাইনটো এটা বৃহৎ শক্তিশালী হ'ব, যিটোৱে আমাৰ গোটেই এলেকা জুৰি শুনিব পাব ছাত্ৰ ছাত্ৰীসকলক আহিবলৈ অনুৰোধ কৰিব। আৰু সেয়েহে তাৰপিছতে আমাৰ গেটখন 5 মিনিটৰ পিছতে আমাৰ গেটখন বন্ধ হৈ যাব আৰু প্ৰাৰ্থনা সভা হোৱাৰ এটা পিৰিয়ডৰ পিছতে গেটখন আকৌ মুকলি হৈ যাব। এই গেটখন আকৌ পিছদিনাখন একেটা সময়তে বন্ধ হৈ যাব। সেয়েহে এই গেটখনৰ জৰিয়তে আমি বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ নিয়ম শৃংখলা যাতে বাঞ্ছনীয় হৈ পৰক, সেয়েহে আমি প্ৰকল্পটি বনাইছোঁ। প্ৰথমবাৰ আমাৰ প্ৰকল্পটিৰ মূল উদ্দেশ্য হৈছে যে এই প্ৰাৰ্থনা সভাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ যাতে উপস্থিতিৰ সংখ্যা বৃদ্ধি হয়, সেয়েহে আমি এই প্ৰকল্পটি প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ।